আৰু আমি ইতিমধ্যে যেহেতু জনাইছো জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ জবানবন্দী এতিয়া আদালতত চিজিএম আদালতত CRPC 164 দ্বাৰা জবানবন্দী লিপিবদ্ধ কৰিলে গৰিমাই আমি সবিশেষ জনাই গৈছো জুবিন গাৰ্গৰ মৃত্যুক লৈ গৰিমা শইকীয়া গাৰ্গে সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই আদালতত জনালে গৰিমা শইকীয়া গাৰ্গে লগতে ইয়ত পাৰ্টিৰ কথা অৱগত নোহোৱাৰ কথা আদালতত জনালে গৰিমাই কাৰণ উৰে নিশা সুৰা সেৱন কৰিছিল জুবিন গাৰ্গে আৰু পুৱাৰ ভাগত ইয়ত পাৰ্টিলৈ গৈছিল আৰু তাতে সেই মৃত্যুক আগুৱাই ল'বলগীয়া হৈছিল অসমৰ হিয়াৰ আমঠু শিল্পীগৰাকীয়ে কিন্তু সম্পূৰ্ণ যাত্ৰাৰ কথা অৱগত নাছিল পত্নীগৰাকী আৰু সবিশেষ জানিবলৈ আমি পুনৰবাৰ সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসৰ সৈতে মাধৱ দাস আপোনাৰ ওচৰলৈ আহিছো কনকমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ যিটো BNSSৰ 183 ধাৰাত যিটো জবানবন্দী লোৱা হৈছে সেইটো অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ জুবিন গাৰ্গৰ পত্নীয়ে জুবিনৰ মৃত্যুৰ পূৰ্বে বা জুবিনৰ মৃত্যুৰ পিছত কেনেকুৱা ধৰণৰ কি তথ্য লাভ কৰিছিল বা কি সন্দেহ কৰিছিলে সেই সকলোবোৰ তথ্য তেওঁ দণ্ডাধীশৰ আগত যেতিয়া ব্যক্ত কৰিব সেইখিনি তেওঁ ৰেকৰ্ড হিচাপে লোৱা হ'ব আৰু আগন্তুক সময়ছোৱাত গৰিমা গাৰ্গৰ ভাইচয়ে জুবিন গাৰ্গৰ হত্যাত জড়িতসকলক উপযুক্ত শাস্তি দিবলৈ সক্ষম হ'ব আমি জানো যে এই গোটেই বিষয়টোত যেতিয়া সিদ্ধাৰ্থ শৰ্মা জড়িত হৈ পৰিছিল সেইখিনি সময়ত আৰম্ভণিৰ সময়ত গৰিমা গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক ক্ষমা কৰি দিবৰ কাৰণে তেওঁ আবেদন কৰিছিলে কিন্তু তাৰ পিছত তেওঁ পৰৱৰ্তী সময়ত গম পালে যেতিয়া গোটেইসমূহ ভিডিঅ' দেখিলে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ যিসমূহ ভিডিঅ' তেওঁ দেখিলে তাৰ পিছত প্ৰকৃততে তেওঁ গম পালে যে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সিদ্ধাৰ্থ শৰ্মা সমানে জগৰীয়া বা তেওঁৰ বাবে হয়তো জুবিন গাৰ্গৰ মৃত্যু হ'ল সেইখিনি কথা অনুতপ্ত হোৱাৰ পিছত অনুধাৱন কৰাৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ তেওঁৰ ভগ্নী আৰু তেওঁৰ খুৰাকে এখন এজাহাৰ দাখিল কৰিছিল আৰু সেইখন এজাহাৰৰ ভিত্তিটো ইতিমধ্যে CID যিখন SIT গঠন কৰিছে তেওঁলোকে অনুসন্ধান কৰি আছে কিন্তু গৰিমা গাৰ্গৰ ভাষ্য আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে তাৰ লগতে তেওঁলোকে দণ্ডাধীশৰ সন্মুখত তেওঁৰ জবানবন্দী ৰেকৰ্ড কৰাইছে আৰু এইটো হৈছে নতুনকৈ যিখন আইন প্ৰণয়ন হৈছে BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ছেকশ্যন 183 সেই ধাৰামতে এইখিনি ভাষ্য দণ্ডাধীশৰ আগত দিয়াৰ লগে লগে পৰৱৰ্তী সময়ত সেইখিনি ভাষ্যকে আদালতত জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰ সেই গোচৰটো সাক্ষ্য হিচাপে দিয়া হ'ব আৰু তাৰ পিছত পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ পত্নীৰ ভাষ্যখিনিও আদালতত ৰেকৰ্ড কৰা হ'ব কিন্তু তাৰ পূৰ্বে দণ্ডাধীশৰ সন্মুখত ভাষ্য দিয়াৰ পূৰ্বে আমি জানো যে কালি SIT এটা দল জুবিন গাৰ্গৰ পত্নীৰ ঘৰত গৈ উপস্থিত হৈছিল আৰু সেইখিনি সময়তে জুবিন গাৰ্গৰ পত্নীৰ ভাষ্য SITয়ে গ্ৰহণ কৰিছে আৰু সেই ধৰণৰ ভাষ্য যিখিনি ভাষ্য আৰক্ষীৰ সন্মুখত দিছে অনুৰূপ ভাষ্য সম্ভৱত তেওঁ দণ্ডাধীশৰ সন্মুখত ব্যক্ত কৰিছে আৰু এই যিখিনি সাক্ষ্য প্ৰমাণ বা তেওঁৰ ভাষ্য এই ভাষ্যখিনিয়ে আগন্তুক সময়ছোৱাত SITক জুবিন গাৰ্গক হত্যাকাৰীক আদালতৰ জৰিয়তে দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু গৰিমা গাৰ্গক এইখিনি সময়ত আমি সকলোৱে ধন্যবাদ দিব লাগিব যে বিগত 14 দিনে গৰিমা গাৰ্গে যেনেকুৱা ধৰণৰ এটা যন্ত্ৰণা ভুগিছে আৰু যিদৰে তেওঁ এই যন্ত্ৰণাৰ মাজতো তেওঁলোকক খবৰ ল'বলৈ যোৱা প্ৰতিজন লোকক যিদৰে তেওঁ আদৰ সাদৰ কৰিছে যিদৰে মাতবোল কৰিছে আৰু সেইখিনি সময়ৰ পিছতো যোৰহাটত যোৱাৰ পিছতো যোৰহাটতো তেওঁ অজস্ৰ জনতাৰ কাষত থাকি তেওঁ সকলোৰে তেওঁ যি শ্ৰদ্ধাঞ্জলি জনাইছিল জুবিন গাৰ্গৰ প্ৰতি তেওঁলোক গ্ৰহণ কৰিছিল তাৰ পিছত তেওঁ গুৱাহাটীলৈ আহি এইখিনি সময়ত পুনৰ SITৰ সন্মুখত ভাষ্য প্ৰদান কৰিছে আৰু আজি দণ্ডাধীশৰ সন্মুখত তেওঁ জবানবন্দী ৰেকৰ্ড কৰোৱাইছে সেয়েহে আমি এইখিনি সময়ত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক অশেষ ধন্যবাদ দিব লাগিব যে জুবিন গাৰ্গৰ হত্যাকাৰী চিনাক্ত কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ হত্যাকাৰীক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত তেওঁ যেনেকুৱা ধৰণৰ এক অৰিহণা দেখুৱাইছে এয়া নিশ্চয়কৈ অসমৰ ৰাইজৰ বাবে অতি এটা ভাল লেখন আমি আশা কৰিম গৰিমা গাৰ্গে গোটেইখিনি যিখিনি তথ্য দিছে সেইখিনি তথ্যৰ আধাৰত SITয়ে গোটেই গোচৰটো আৰু আগুৱাই লৈ যাব পাৰিব আৰু গৰিমা গাৰ্গৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে উপযুক্ত তথ্য প্ৰমাণ গোটাই দোষীক উপযুক্ত শাস্তি দিব পাৰিব। মাধৱ দাস আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো সবিশেষ আমাক জনোৱাৰ বাবে।